ছাত্ৰ-ছাত্ৰীসকল মই উপাসনা ভূঞাই তোমালোকক কক্সালৈ স্বাগতম জনাইছো। আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ দশমটি অধ্যায় মহাকৰ্ষণৰ দ্বিতীয়টি অংশ আলোচনা কৰিবলৈ লৈছো। এই অংশটিত আমি মুক্ত অধুগমনৰ ধাৰণাটো ল'বলৈ চেষ্টা কৰিম। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় এজোপা গছৰ পৰা শুকান পাত সৰি পৰা দেখিছা বা গছৰ পৰা ফল নিজে নিজে তললৈ সৰি পৰা দেখিছা। আৰু এনে ধৰণৰ কাৰ্যবোৰ যেতিয়া দেখিছা তোমালোকৰ মনলৈ নিশ্চয় এটা প্ৰশ্ন আহে যে এই শুকান পাতখিলা তললৈনো কিয় পৰে বা এই ফলটো নিৰ্দিষ্ট ফলটো তললৈ কিয় পৰে বা পৃথিৱীৰ দিশতনো কিয় পৰে উল্টা দিশত কিয় নাযায়। ঠিক একে ধৰণৰ প্ৰশ্নই কিন্তু নিউটনৰ মনলৈ আহিছিল। ছাৰ আইজাক নিউটন তেখেতৰ মনলৈ আহিছিল আৰু তাৰ পৰাই কিন্তু তেখেতে এই মহাকৰ্ষণ বলৰ যি ধাৰণাটো দিলে তাক ব্যাখ্যা কৰিলে আৰু আমি মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো কথাও আজি জানো। ইতিমধ্যে ইয়াৰ আগৰ অংশত আমি মহাকৰ্ষণ বল আৰু মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ কথা আলোচনা কৰিছো। এতিয়া আমি আন এটা ধাৰণা ল'বলৈ গৈছো, সেয়া হৈছে মুক্ত অধুগমন। এতিয়া এই মুক্ত অধুগমন বুলি ক'লেনো তোমালোকে কি বুজা বা কি বুজাবলৈ বিচাৰিছে? যেতিয়া এটা বস্তুৱে পৃথিৱীৰ দিশত পৰে আৰু তাৰ ওপৰত কিন্তু পৃথিৱীৰ দিশত পৰোতে কোনো আন বলে ক্ৰিয়া নকৰে, কেৱল মাত্ৰ মহাকৰ্ষণিক বল বা মহাকৰ্ষণ বলেহে ক্ৰিয়া কৰে, তেনে ধৰণৰ যেতিয়া গতিক কি কোৱা হয়? মুক্ত অধুগমন বুলি কোৱা হয়। যেতিয়া কোনো বস্তু কেৱল মহাকৰ্ষণ বলৰ প্ৰভাৱত পৃথিৱীৰ দিশত পৰে তেতিয়া আমি সেই গতিক কি বুলি কোৱা হয়? মুক্ত অধুগমন বুলি কওঁ বা মুক্ত অধুগমন বুলি কোৱা হয়। আৰু এই অধুগমন বা এই মুক্ত অধুগমনৰ ক্ষেত্ৰত কি হয়? বস্তুৰ দিশৰ কোনো পৰিৱৰ্তন নহয়, অৰ্থাৎ ই পৃথিৱীৰ দিশতেই পৰে। বস্তুৰ গতিৰ দিশ পৰিৱৰ্তন নহয়, কিন্তু পৃথিৱীৰ যি আকৰ্ষণ বল আছে তাৰ বাবে কি হয়? বেগৰ মান কিন্তু পৰিৱৰ্তন হ'ব পাৰে বুলি ইয়াতে কৈছে। আৰু ছাত্ৰ-ছাত্ৰীসকল যদি আমি এটা বল বা যিকোনো এটা বস্তু ওপৰলৈ নিক্ষেপ কৰো, অৰ্থাৎ আমি ওপৰলৈ যদি দলিয়াই দিওঁ তেতিয়া কি হ'ব? তেন্তে ইয়াৰ বেগ কমি যায়। কেতিয়ালৈকে? যেতিয়ালৈকে ই এটা সৰ্বোচ্চ বিন্দু বা সৰ্বোচ্চ উচ্চতাত উপনীত নহয়। তাৰ পাছত ছাত্ৰ-ছাত্ৰীসকল বস্তু এটা পৃথিৱীৰ দিশত তললৈ পৰিলে তাৰ লগত কি জড়িত হৈ থাকে? ত্বৰণ জড়িত হৈ থাকে। এতিয়া আমি মুক্ত অধুগমনৰ কথাটো পালো যে মহাকৰ্ষণ বলৰ প্ৰভাৱত যদি এটা বস্তু পৰে আন বলৰ কোনো প্ৰভাৱ নাথাকে তাকে মুক্ত অধুগমন বুলি কয়। আৰু বস্তুটো যেতিয়া পৃথিৱীৰ দিশত পৰে তাৰ লগত এটা ত্বৰণ জড়িত হৈ থাকে বুলি কৈছে। আৰু এই ত্বৰণৰ উৎপত্তিৰ কাৰণ হ'ল পৃথিৱীৰ মহাকৰ্ষণ বল, কাৰণ বস্তুটো অকল মহাকৰ্ষণ বলৰ প্ৰভাৱতহে তললৈ পৰিছে, গতিকে সেই ত্বৰণৰ উৎপত্তিৰ কাৰণো হৈছে পৃথিৱীৰ মহাকৰ্ষণ বল বুলি কৈছে। আৰু এতিয়া আমি এই ত্বৰণটোনো কেনেধৰণৰ ত্বৰণ হ'ব তাৰ কথা আমি জানিবলৈ চেষ্টা কৰো। এই ত্বৰণক মাধ্যাকৰ্ষণিক ত্বৰণ বুলি কোৱা হয়। মাধ্যাকৰ্ষণিক ত্বৰণ অৰ্থাৎ এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি। গ্ৰেভিটি অৰ্থাৎ মহাকৰ্ষণ, কাৰণ এই ত্বৰণ হৈছে মহাকৰ্ষণ বলৰ দ্বাৰা উৎপত্তি হোৱা এটা ত্বৰণ। আৰু ইয়াক ইংৰাজী স্মল জি আখৰেৰে ইয়াক চিহ্নিত কৰা হয় বা ইয়াক স্মল জিৰে সূচোৱা হয় বা বুজোৱা হয়। এতিয়া ছাত্ৰ-ছাত্ৰীসকল আমি চোৱাচোন পৃথিৱীৰ পৃষ্ঠৰ ওপৰত মুক্তভাৱে গতি কৰা এম ভৰৰ বস্তু এটা বিবেচনা কৰা বুলি কৈছে। গতিকে ধৰি লোৱা এম ভৰৰ বস্তু এটাই পৃথিৱীৰ ওপৰত বিচৰণ কৰি আছে। এতিয়া গতি বিষয়ক দ্বিতীয় সূত্ৰৰ পৰা আমি কি পাইছিলো? গতি বিষয়ক দ্বিতীয় সূত্ৰৰ পৰা আমি বলৰ মান পাইছিলো F=ma, য'ত m হৈছিলে বস্তুটোৰ ভৰ আৰু a হৈছিলে ত্বৰণ। এতিয়া আমি যদি সেই ত্বৰণক যদি মাধ্যাকৰ্ষণিক ত্বৰণ বুলি ধৰো, গতিকে এই জেগাত আমি স্মল জি ইতিমধ্যে পাইছো, সেই স্মল জি আমি বহুৱাই দিব পাৰো। গতিকে আমি লিখিব পাৰো F=mg, সেইটো প্ৰথম সমীকৰণ বুলি দিয়া হৈছে। তাৰ পিছত আকৌ চোৱা বস্তুৰ ওপৰত মহাকৰ্ষণ বল, তাৰ বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিছিলো। বস্তুটো পৃথিৱীৰ ওপৰত আছিলে, গতিকে F=gme, me হৈছে পৃথিৱীৰ ভৰ, স্মল m হৈছে এই বস্তুটোৰ ভৰ, যিটো বস্তুৰ কথা আমি আলোচনা কৰি আছো, আৰু re হৈছে পৃথিৱীৰ ব্যাসাৰ্ধ, অৰ্থাৎ পৃথিৱী আৰু সেই বস্তুটোৰ মাজৰ দূৰত্বৰ কথা আমি re ৰে বুজাব পাৰো। তাক আমি স্কুৱেৰ কৰিছো, বৰ্গ কৰিছো, কাৰণ সেইটো আমাৰ ফৰ্মুলাই তেনেধৰণে কৰিবলৈ আমাক কয়। সেইটোৱে হৈছে আমাৰ দ্বিতীয় সমীকৰণ। এইখন এখন তালিকা বা টেবুল, ইয়াত তোমালোকক me
হেতু পৃথিৱীৰ ভৰ তাৰ মান দিয়া হৈছে এইফালে স্মল m বস্তুৰ ভৰ হেয়া একো দিয়া হোৱা নাই কাৰণ হেতু আমি নগণ্য বুলিয়ে ধৰি লব লাগিব তাৰ পাছত ri যেটো হৈছে পৃথিৱীৰ ব্যাসাৰ্ধ তাৰ মানো আমাক ইয়াতে তালিকাখনত দেখুৱা হৈছে 6.4 * 10 to the power 6 মিটাৰ বুলি দিয়া হৈছে এতিয়া আমি দুটা সমীকৰণ ইতিমধ্যে পাইছিলো সেই দুটা সমীকৰণক আমি ইয়াত চাওচোন দুটা সমীকৰণক যে তুলনা কৰিছো আমি এনে ধৰণে g মানটো পাবলৈ সক্ষম হৈছো mg = G me into m by r square তাৰ পৰা আমি মাধ্যকাৰখনিক ত্বৰণ অৰ্থাৎ স্মল g মানটো আমি এনে ধৰণে পাবলৈ সক্ষম হৈছো G me by r square আৰু এই ক্ষেত্ৰত তোমালোকক কৈ দিও এই স্মল m অৰ্থাৎ হে বস্তুটোৰ যেটো ভৰ তাক আমি নগণ্য বা নেগলিজিবল বুলি ধৰি লৈছো কাৰণ তাৰ ভৰটো পৃথিৱীৰ ভৰৰ তুলনাত তেনে কম বা একেবাৰে নগণ্য বুলি আমি ধৰিব পাৰো এই ক্ষেত্ৰত এতিয়া আমি এটো ফৰ্মুলাৰ পৰা G যেটো আমি ধ্ৰুৱক পাইছিলো বিশ্বজনীন ধ্ৰুৱক গতিকে হেয়া তাৰ মান আমি ইয়াত বহুৱাই দিছো 6.67 into 10 to the power -11 নিউটন মিটাৰ স্কয়াৰ kg to the power -2 তাৰ পিছতে পৃথিৱীৰ ভৰ আমি ইতিমধ্যে তালিকাখনত তোমালোকক দেখুৱাইছিলো যে 6 into 10 to the power 24 kg বুলি তাৰ পিছত আমি 6.4 into 10 to the power 6 মিটাৰ হেতু হৈছে পৃথিৱীৰ ব্যাসাৰ্ধ আৰু তাৰে বৰ্গ আমি কৰিছো এইখিনি আমি ইয়াতে যেটা মানখিনি বহুৱাই আমি সৰল কৰিম তেতিয়া আমি কি পাবলৈ সক্ষম হৈছো যে এটা কেজি +1 আৰু -2 আমি এটা কেজি হে থাকি গৈছে ইয়াত দেখিছানে আৰু ইয়াত মিটাৰ স্কয়াৰ যেহেতু আছে আৰু তলত মিটাৰৰ বৰ্গ হৈছে গতিকে এই মিটাৰো আমাৰ ইয়াতে কেনসেল হৈ নিউটন kg to the power -1 এটো একক থাকি গৈছে তাৰ পাছত ছাত্ৰ ছাত্ৰী সকল আমি আৰু সৰল কৰিলে আমি এটা নিউটনৰ যেটো মান কেজি মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ হেয়া বহুৱাই দিছো আৰু কেজি ইনভাৰ্স এফালে লিখিছো আৰু ইয়া সৰল কৰি আমি এনে ধৰণে এটা পাবলৈ সক্ষম হৈছো আৰু তাৰ পিছত আমি পূৰণ কৰিলে 667 into 6 by 64 into 64 এইখিনি যে আমি পূৰণ কৰিছো পূৰণ কৰি আমি এনে ধৰণে এটা 9.77 বা most equals to এটো প্ৰায় সমান এটো চিন হৈছে প্ৰায় সমান 9.8 মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ এটো পাবলৈ আমি সক্ষম হলো আৰু এটোৱে হৈছে কি জিৰ মানটো হৈছে 9.8 মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ এটো তোমালোকে ইতিমধ্যে মন কৰিছানে এটো আমাৰ ত্বৰণৰ একক আৰু এটো যেটো জি হৈছে মাধ্যকাৰখনিক ত্বৰণ এক ধৰণৰ বিশেষ ধৰণৰ ত্বৰণ গতিকে তাৰো একক মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰতে আমি পাবলৈ সক্ষম হৈছো এতিয়া ছাত্ৰ ছাত্ৰী সকল টুকা আকাৰত তোমালোক এটা কথা দিয়া হৈছে গুৰুত্বপূৰ্ণ কথা ইয়াত কৈছে যে এই ত্বৰণ মানে মাধ্যকাৰখনিক ত্বৰণৰ কথা কৈছে এই ত্বৰণ বস্তুটোৰ ভৰৰ ওপৰত নিৰ্ভৰ নকৰে বুলি কৈছে বস্তুটোৰ ভৰ জিএন হক কিয় আমি ইতিমধ্যে ফৰ্মুলাত দেখিছো বস্তুটোৰ ভৰৰ ওপৰত কিন্তু এই ত্বৰণ নিৰ্ভৰ নকৰে এই ত্বৰণক মাধ্যকাৰখনৰ ফলত হোৱা ত্বৰণ বুলি কোৱা হয় ইয়াক জি দ্বাৰা সূচায় আমি ইতিমধ্যে এটো পাইছো আৰু জি মান GME by r square এটো আমি ইতিমধ্যে আমি পাবলৈ সক্ষম হৈছো এই ত্বৰণৰ দিশ পৃথিৱীৰ কেন্দ্ৰৰ ফালে হয় কাৰণ পৃথিৱীৰ কেন্দ্ৰৰ দিশত এই ত্বৰণৰ দিশটো পৃথিৱীৰ কেন্দ্ৰৰ দিশত হয় অৰ্থাৎ উলম্বভাৱে তলৰ ফালে দিশ গতিকে এই ত্বৰণৰ দিশটো পৃথিৱীৰ ফালে উলম্বভাৱে উলম্ব দিশত থাকে বুলি ইয়াতে কোৱা হৈছে তাৰ পাছত ছাত্ৰ ছাত্ৰী সকল কিছুমান গুৰুত্বপূৰ্ণ তথ্য বা কথা আমি আলোচনা কৰিব লাগিব এই গুৰুত্বপূৰ্ণ কথাবোৰ আলোচনা কৰিব যাওঁতে প্ৰথমতে আমাক কি দিছে মাধ্যকাৰখনৰ বিশ্বজনীন সূত্ৰ সকলো ধৰণৰ বস্তুৰ বাবে বৈধ গতিকে এই বিশ্বজনীন সূত্ৰটো সকলো বস্তুৰ বাবে বৈধ সকলো বস্তু ক্ষেত্ৰতে প্ৰযোজ্য বুলি কৈছে তাৰ পিছত কৈছে পৃথিৱীৰ ব্যাসাৰ্ধৰ মেৰুৰ পৰা বিখুবলৈ বাহে আমি জানো ব্যাসাৰ্ধ কি হয় মেৰুৰ পৰা বিখুবলৈ যেতিয়া আহে পৃথিৱীৰ ব্যাসাৰ্ধটো সামান্য হলো বাহে গতিকে জিৰ মান বিখুবতকৈ মেৰুত বেছি বুলি কৈছে গতিকে যেহেতু ব্যাসাৰ্ধ মেৰুৰ পৰা বিখুবলৈ বাহে মেৰুত গতিকে পৃথিৱীৰ ব্যাসাৰ্ধ কম আৰু সেই কাৰণে কি হৈছে মেৰুতকৈ জিৰ মান বিখুবতকৈ মেৰুত বেছি বুলি আমি পাবলৈ সক্ষম হৈছো তাৰ পিছত 3 নম্বৰতে আমাক কৈছে পৃথিৱীৰ পৃষ্ঠৰ ওচৰত জিৰ মান
ধ্ৰুৱক বুলি ধৰা হওক গতিকে পৃথিৱীৰ পৃষ্ঠৰ ওচৰ পাজৰে জিৰ মানটো এটা ধ্ৰুৱক বা কনষ্টেন্ট বুলি আমি ধৰি ল'ব পাৰো ইয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকল জিৰ মান মেৰুত সৰ্বোচ্চ বুলি কৈছে মেৰুত কি হয় জিৰ মানটো সৰ্বোচ্চ আৰু বিষুৱ ৰেখাত সৰ্বনিম্ন কাৰণ তোমালোকে মন কৰিবা যে মেৰুৰ ওচৰত পৃথিৱীৰ ব্যাসাৰ্ধ আটাইতকৈ কম আৰু বিষুৱ ৰেখাৰ ওচৰত পৃথিৱীৰ ব্যাসাৰ্ধ বাঢ়ি সৰ্বোচ্চ হয় গতিকে আৰু জিৰ মানটো উল্টা হ'ব গতিকে জিৰ মান মেৰুত সৰ্বোচ্চ আৰু বিষুৱত জিৰ মান সৰ্বনিম্ন আৰু পৃথিৱীৰ কেন্দ্ৰত যদি আমি জিৰ মান নিৰ্ধাৰণ কৰিব চেষ্টা কৰো পৃথিৱীৰ কেন্দ্ৰত কিন্তু জিৰ মানটো 0 হয় গতিকে এইখিনি গুৰুত্বপূৰ্ণ কথা তোমালোকে মনত ৰাখিবা এতিয়া ছাত্ৰ ছাত্ৰীসকল মহাকৰ্ষণ বলৰ প্ৰভাৱৰ সৈতে মুক্তভাৱে পতিত বস্তুৰ বাবে গতিৰ সমীকৰণ এতিয়া আমি গতি বিষয়ক সূত্ৰসমূহ জানিছিলো আৰু গতিৰ লগত জড়িত কিছুমান গতি বিষয়ক আমি কিছুমান সমীকৰণ পাইছিলো তিনিটা সমীকৰণ আমি পাইছিলো এতিয়া আমি মুক্তভাৱে অধগমন কৰা বা বস্তু এটা যদি আমাৰ ওপৰৰ পৰা তললৈ যেতিয়া পৰে যেতিয়া কোনো বস্তু উচ্চতাৰ পৰা মুক্তভাৱে এৰি দিয়া হয় তেনে ক্ষেত্ৰত কিন্তু গতি সেই বস্তুটোও গতি লাভ কৰে আৰু সেইবোৰ তেনে ধৰণৰ বস্তুৰ গতিৰ ক্ষেত্ৰত গতি সমীকৰণবোৰ কেনে ধৰণৰ হ'ব আমি তাকে এতিয়া আলোচনা কৰিবলৈ লৈছো প্ৰথমতে চোৱাচোন তেনে ক্ষেত্ৰত কি হ'ব এই অৰ্থাৎ যেটো এক্সেলাৰেশন বা ত্বৰণ হেতু + g বুলি দিয়া হৈছে আৰু গতি সমীকৰণ প্ৰথমটো চোৱাচোন এয়া সমীকৰণ কৰ পৰা আহিছে আমাৰ এটা গতি সমীকৰণ আছিল v = u + at এই হৈছে ত্বৰণ গতিকে এই সমীকৰণ এৰ ঠাইত কি হৈছে আমি + g বহুৱাই দিছো v = u + gt তাৰ পাছত আমি আন এটা সমীকৰণ আছিল আমাৰ হেতু আছিল s = ut + half at². s হৈছে দূৰত্ব অতিক্ৰম কৰা দূৰত্ব u হৈছে প্ৰাৰম্ভিক বেগ t সময় আৰু a হৈছে ত্বৰণ গতিকে এৰ জায়গাত যেতিয়া আমি g বহুৱাইছো আৰু s দূৰত্বৰ জায়গাত আমি h বহুৱাইছো কাৰণ বস্তুটো ওপৰৰ পৰা তললৈ পৰিছে s টো আমি দূৰত্বটোক আমি উচ্চতাৰে বুজাইছো আৰু উচ্চতাৰ কাৰণে h ব্যৱহাৰ কৰিছো গতিকে এই সমীকৰণটো হৈ পৰিছে h = ut + half gt². তাৰপিছত আন এটা সমীকৰণ আছিল হেতু আছিল v² = u² + 2as এই সমীকৰণটোলে মন কৰা এই সমীকৰণত যদি আমি এৰ জায়গাত g বহাও আকৌ s ৰ জায়গাত বা দূৰত্বৰ জায়গাত যদি উচ্চতা h বহাও তেনেহলে আমি v² = u² + 2gh এনে ধৰণৰ এটা সমীকৰণ পাবলৈ সক্ষম হ'ম যেতিয়া কোনো বস্তু উলম্বভাৱে ওপৰলৈ দলিয়াই দিয়া হয় এতিয়া এই বস্তুটো তললৈ পৰিলে কি হয় তলৰ ফালে গতি কৰিলে কি হয় আমি আলোচনা কৰিলো এতিয়া এটা বস্তু দি আমি উলম্বভাৱে ওপৰলৈ দলিয়াই দিও তেনে ক্ষেত্ৰতনো এই সমীকৰণবোৰ কেনে ধৰণৰ ৰূপ লব আমি চাও তেনে ক্ষেত্ৰত আমি a = -g ধৰি লম তেনে ক্ষেত্ৰত আমি v = u - gt পাবলৈ সক্ষম হৈছো কাৰণ এই স্থানত আমি এবাৰ -g বহুৱাইছো তাৰ পিছত s = ut + half at² সেই সমীকৰণৰ জায়গাত আমি পাবলৈ সক্ষম হৈছো h = ut - half gt². ঠিক তেনেদৰে v² = u² + 2as সেই সমীকৰণৰ জায়গাত আমি পাইছো v² = u² - 2gh গতিকে এই গতি সমীকৰণবোৰে এনে ধৰণৰ ৰূপ এটা লয় ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি কিছুমান উদাহৰণ কৰিবলৈ চেষ্টা কৰো আহাচোন তোমালোকৰ পাঠ্যপুথিত উদাহৰণ 10.2 বুলি দিয়া আছে এইটো প্ৰশ্নটো কি সুধিছে আমি চাও আহা গাড়ী এখন পাহাৰৰ গাৰ পৰা বাহিৰলৈ ওলাই থকা অংশ এটা বাগৰি পৰিল আৰু 0.5 সেকেন্ডত ভূপতিত হ'ল গতিকে সময় দিয়া হৈছে ধৰা হওক g = 10 মিটাৰ/সেকেন্ড². এতিয়া আমাক প্ৰশ্ন সুধিছে প্ৰথম প্ৰশ্নটো সুধিছে মাটিত পৰোতে ইয়াৰ দ্ৰুতি কিমান গতিকে দ্ৰুতি নিৰ্ধাৰণ কৰিব লাগিব 0.5 সেকেন্ড সময়ছোৱাত ইয়াৰ গড় দ্ৰুতি কিমান আকৌ গড় দ্ৰুতি উলিয়াবলৈ দিছে এই সময়ছোৱাত 0.5 সেকেন্ড আৰু তৃতীয় প্ৰশ্নটো আমাক সুধিছে পাহাৰৰ গাৰ পৰা ওলাই থকা অংশটোৰ উচ্চতা মাটিৰ পৰা কিমান হয় ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি ইয়াৰ সমাধানৰ ফালে যাওঁ এতিয়া আমাক সময় ইতিমধ্যে দিয়া হৈছিল যে সময় আছিল 0.5 সেকেন্ড বা হাফ সেকেন্ড আৰু প্ৰাৰম্ভিক বেগটো হ'ব 0
u equals to 0 মিটাৰ প্ৰতি ছেকেণ্ড আৰু যেহেতু ত্বৰণৰ কথা মাধ্যকাৰ্ষণিক ত্বৰণ তাৰ মান আমাক 10 মিটাৰ প্ৰতি ছেকেণ্ড স্কয়াৰ বুলি ইতিমধ্যে দি থৈছে এতিয়া ছাত্ৰ ছাত্ৰীসকল গাড়ীখনৰ ত্বৰণ a equals to 10 মিটাৰ প্ৰতি ছেকেণ্ড স্কয়াৰ এটো আমাক দিয়া আছে যেহেতু আমি এই সমীকৰণটো লওঁ v equals to u plus at এই সমীকৰণত যেতিয়া আমি u যেহেতু শূন্য আমি পাম v equals to at আৰু a আৰু t যেতিয়া মান বহাই দিছো 10 মিটাৰ প্ৰতি ছেকেণ্ড স্কয়াৰ into 0.5 সেকেন্ড তেতিয়া আমি দ্ৰুতিটো পাইছো 5 মিটাৰ প্ৰতি সেকেন্ড বুলি আমি পাবলৈ সক্ষম হৈছো গতিকে আমি দ্ৰুতি হুদিছিলে তাৰ উত্তৰটো আমি পালো তাৰ পিছত আন এটা প্ৰশ্ন আছিল সেই প্ৰশ্নটোতে যে গড় দ্ৰুতি উলিয়াব দিছিলে গড় দ্ৰুতি আমি ইতিমধ্যে জানো প্ৰাৰম্ভিক বেগ যোগ অন্তিম বেগ বাই 2 u plus v by 2 প্ৰাৰম্ভিক বেগ যেহেতু শূন্য অন্তিম বেগটো ইতিমধ্যে আমি উলিয়াইছো 5 মিটাৰ প্ৰতি সেকেন্ড তাক 2 ৰে হৰণ কৰি আমি 2.5 মিটাৰ প্ৰতি সেকেন্ড বুলি আমি গড় দ্ৰুতিটো নিৰ্ধাৰণ কৰিলো আৰু তাৰ পাছত 3 নম্বৰতে আমাক সুধিছিলে অতিক্ৰম কৰা দূৰত্ব s গতিকে s equals to ut plus half at square এই ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিছো গতিকে ut অৰ্থাৎ s equals to u মান যেহেতু শূন্য এই টাৰ্মটো আমাৰ শূন্য হৈ পৰিছে ইয়াত দেখিছানে হাফ এৰ মান দিয়া হৈছে আৰু টি মান দিয়া হৈছে গতিকে যেতিয়া আমি এটো সৰল কৰিলো আমি 1.25 মিটাৰ পাবলৈ সক্ষম হলো গতিকে উত্তৰবোৰ ইয়াত দিয়া হৈছে মাটিত পৰাৰ সময় দ্ৰুতি হৈছে 5 মিটাৰ প্ৰতি সেকেন্ড আমি ইতিমধ্যে উলিয়াইছো 0.5 সেকেন্ড সময়ছোৱাত গড় দ্ৰুতি হৈছে 2.5 মিটাৰ প্ৰতি সেকেন্ড হেয়া আমি পাইছো আৰু যেটো s উলিয়াইছিলো হেতু হৈছে উচ্চতা হেয়া হৈছে 1.25 মিটাৰ বুলি পাইছো ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত আমি আন এটা উদাহৰণ কৰিবলৈ চেষ্টা কৰো তোমালোকৰ পাঠ্যপুথিৰ উদাহৰণ 10.3 এটোৰ কথা আমি আলোচনা কৰিম এতিয়া ইয়াত তোমালোকক দিয়া হৈছে উলম্বভাৱে ওপৰলৈ দলিওৱা বস্তু এটা 10 মিটাৰ উচ্চতালৈ উঠে গতিকে 10 মিটাৰ উচ্চতালৈ এটা বস্তু উলম্বভাৱে যেতিয়া আমি দলিয়াই দিছো উঠি গৈছে প্ৰশ্নটো হৈছে বস্তুটো কিমান বেগেৰে ওপৰলৈ দলিওৱা হৈছিল গতিকে বস্তুটো বেগ উলিয়াবলৈ দিছে আৰু সৰ্বোচ্চ বিন্দুত উপনীত হওঁতে কিমান সময় লাগিব এতিয়া সময় উলিয়াবলৈ দিছে আৰু বেগ উলিয়াবলৈ দিছে ছাত্ৰ ছাত্ৰীসকল সমাধানৰ ফালে যাও আমাক কি দিয়া আছিল যে অতিক্ৰম কৰা দূৰত্ব s equals to 10 মিটাৰ দিয়া আছিল লগতে অন্তিম বেগটো শূন্য হ'বই আমি প্ৰশ্নটো পঢ়ি ইতিমধ্যে আমি গম পাইছো যে সৰ্বোচ্চ উচ্চতালৈ উঠাৰ কথা কৈছে গতিকে বস্তুটো সৰ্বোচ্চ বিন্দুত উপনীত হওঁতে অন্তিম বেগটো আমি গম পাইছো যে শূন্য মাধ্যকাৰ্ষণিক ত্বৰণ আমি জানো g equals to 9.8 মিটাৰ প্ৰতি সেকেন্ড গতিকে বস্তুটোৰ ত্বৰণো হৈছে যেহেতু ওপৰলৈ উঠাই দিয়া হৈছে ঊৰ্ধ্বগামী গতি সেই কাৰণে -9.8 মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ বুলি দিয়া হৈছে এতিয়া আমাৰ এই ফৰ্মুলাটো চোৱাচোন v square equals to u square plus 2as এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি v যেহেতু শূন্য তাত uৰ মান আমাক উলিয়াবলৈ দিয়া হৈছে এৰ মান আমাক দিয়া আছে আমি এতিয়া uৰ মানটো উলিয়াবলৈ চেষ্টা কৰিছো এনে ধৰণে -u square equals to -2 into 9.8 into 10 মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ এটো হৈছে এই s ৰ মান বুলি দিয়া হৈছে ইয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকল এটো সৰল কৰি আমি u পালো √196 মিটাৰ প্ৰতি সেকেন্ড এনে ধৰণে আমি u equals to 14 মিটাৰ প্ৰতি সেকেন্ড বুলি আমি পাবলৈ সক্ষম হলো যেতিয়া আমি √196 টো কৰিলো তাৰ পিছত আমি v equals to u plus at এই ফৰ্মুলাটো ব্যৱহাৰ কৰিম পুনৰ v যেটা শূন্য হ'ব আৰু u ৰ মান আমি পাইছো যে 14 মিটাৰ প্ৰতি সেকেন্ড -9.8 মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ এটো এৰ মান আকৌ t টো আমি সময় উলিয়াবলৈ দিছে t টো আমি t বুলি ৰাখিছো যেতিয়া আমি এটো সৰল কৰিলো তেতিয়া আমি t হৈছে 1.43 সেকেন্ড পাবলৈ আমি সক্ষম হৈছো অৰ্থাৎ আমি কি পাবলৈ সক্ষম হলো যে আমাক বেগ নিৰ্ধাৰণ কৰিবলৈ দিছিলে প্ৰাৰম্ভিক বেগ u সমান কিমান 14 মিটাৰ প্ৰতি সেকেন্ড আমি পাবলৈ সক্ষম হলো আৰু অতিবাহিত সময় যেটো সময় আমাক উলিয়াবলৈ দিছিলে সেই সময়টো t equals to 1.43 সেকেন্ড বুলি আমি পাবলৈ সক্ষম হৈছো ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটোত মুক্ত অধুগমনৰ ধাৰণাটোৰ কথা আলোচনা কৰিলো লগতে কিছুমান উদাহৰণ কৰিলো এতিয়া আমি মূল্যায়নৰ প্ৰশ্ন কিছুমান কৰিবলৈ চেষ্টা কৰো আহাচোন
প্ৰথম প্ৰশ্নটো সুধিছে কোনো বস্তুক বেগ ইউৰে উলম্বভাৱে ওপৰলৈ নিক্ষেপ কৰা হয় ইয়াৰ উচ্চতা h লৈ উঠিলে h কিমান হ'ব বুলি হৈছে এতিয়া আমি চাওচোন এইটো ফৰ্মুলা আমি পাইছো v square equals to u square plus 2as এই ফৰ্মুলাটো আমি জানো এটো গতিৰ সমীকৰণ গতিকে এই সমীকৰণটো আমি এইটো ক্ষেত্ৰত কেনে ধৰণে লিখিব পাৰো যে v square equals to u square মাইনাস হ'ব কাৰণ আমাক কি কৰিছে যে এই বস্তুটো উলম্বভাৱে ওপৰলৈ নিক্ষেপ কৰিছে মাইনাস 2gh বুলি আমি লিখিব লাগিব আৰু এনে ক্ষেত্ৰত কি হ'ব যে যেহেতু v শূন্য হ'ব u হ'ব minus u square equals to minus 2gh আৰু এইটো ক্ষেত্ৰত আমি h পাবলৈ সক্ষম হ'ম h equals to u square by 2g এতিয়া এইটো উত্তৰ আমাৰ এই বিকল্পত আছে নে নাই চাও কত আছে u by g কত আছে u square by 2g আমি পাইছো কত আছে u square by g কত আছে u by 2g আমি পাইছো u square by 2g গতিকে এই খটোৱে হৈছে শুদ্ধ উত্তৰ ইয়াৰ পিছৰ প্ৰশ্নটো আমাক কি সুধিছে চাও আহাচোন ইয়াৰ পিছৰ প্ৰশ্নটো gৰ মান হল gৰ মান আমাক সুধিছে gৰ মান আমি জানো প্ৰথম বিকল্প দিছে 9.8 মিটাৰ সেকেন্ড খ দিছে 9.8 মিটাৰ প্ৰতি সেকেন্ড গ দিছে 9.8 মিটাৰ টু দি -1 সেকেন্ড আৰু ঘ দিছে 9.8 মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ গতিকে আমি জানো gৰ মান 9.8 মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটোত মুক্ত অধিগমনৰ কথা আলোচনা কৰিলো লগতে কিছুমান উদাহৰণো কৰি চালো আৰু মূল্যায়নৰ প্ৰশ্নও কৰিলো আজি আমাৰ অংশটো ইয়াতে সমাপ্ত হল পৰৱৰ্তী অংশত আমি আন কিছুমান কথা আলোচনা কৰিম আজিলৈ আহো ধন্যবাদ